নমস্কাৰ লৈ আহিছো এই মুহূৰ্তৰ অন্য এটা ডাঙৰ খবৰ আজি গোৱালপাৰাত নচলে উচ্ছেদ অভিযান শ উচ্ছেদিত লোকৰ বাবে এটা ডাঙৰ খবৰ কিয়নো আজি জুম্মাবাৰ হোৱাৰ হেতুকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ নিৰ্দেশনা আৰু ইয়াৰ পিছতে আজিৰ দিনটোত শ গাড়ী সজাই থোৱা হৈছে বুলডোজাৰসমূহ শাৰী শাৰীকৈ থোৱা হৈছে আৰু আজিৰ দিনটোৰ সময়সীমা পাইছে এতিয়া বেদখলকাৰী লোকসকলে কাইলৈ পৰা পুনৰ চলিব গোৱালপাৰাত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান জনাইছো এই মুহূৰ্তত সবিশেষ জুম্মাবাৰ হোৱাৰ বাবে আজি উচ্ছেদ নচলোৱাৰ সিদ্ধান্ত চৰকাৰৰ এটা ডাঙৰ খবৰ শ বেদখলকাৰী লোকসকলৰ বাবে কাইলৈ পুৱাৰে পৰা পাইকান বনাঞ্চলত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান আৰু উচ্ছেদ অভিযান চলাব চৰকাৰৰ তৰফৰ পৰা নিজৰ তালি টোপোলা বান্ধি মৰমৰ ঘৰখন এৰিছে বেদখলকাৰী লোকসকলে বেদখল মুক্ত কৰা হ'ব পাইকান বনাঞ্চলৰ প্ৰায় 138 হেক্টৰ ভূমি এটা ডাঙৰ খবৰ আৰু ইয়াৰ লগতে কৃষ্ণাই বিদ্যাপাৰা বেদবাৰীত চলিব বন বিভাগৰ উচ্ছেদ অভিযান আমি জনাইছো এই মুহূৰ্তৰ এটা কাইলৈ পুৱাৰে পৰা পাইকান বনাঞ্চলত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান এটা ডাঙৰ খবৰ আৰু আমি দেখুৱাইছো এই মুহূৰ্তত কিছু দৃশ্যাংশ আজিৰ দিনটোত এনেধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে যিহেতু প্ৰায় 138 হেক্টৰ বিঘা ভূমিত প্ৰশাসনৰ তৰফৰ পৰা উচ্ছেদ চলোৱাৰ কথা ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে আৰু আজিৰ দিনটো যেহেতু জুম্মাবাৰ আজি শুকুৰবাৰ প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে আজিৰ দিনটোত তেওঁলোকে জুম্মাৰ নামাজ পঢ়ে আৰু জুম্মাৰ নামাজৰ বাবে আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আজি উচ্ছেদ অভিযান আছিল সেয়া ইতিমধ্যে বন্ধৰ নিৰ্দেশনা দিছে কিয়নো প্ৰতিগৰাকী ধৰ্মৰ লোককে শ্ৰদ্ধা কৰে ৰাজ্য চৰকাৰে আৰু বিশেষকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই ক্ষেত্ৰত খৰগ হোৱা দেখিবলৈ পোৱা গৈছে আৰু আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ প্ৰতি সহানুভূতি দেখুৱাই তেওঁলোকৰ ধৰ্মৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত উচ্ছেদ অভিযান বন্ধ ৰাখিছে আৰু কাইলৈ পুৱাৰে পৰা পাইকান বনাঞ্চলত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু আজিৰ দিনটোত এনেদৰে শ উচ্ছেদিত লোকে তেওঁলোকৰ যিসমূহ সা সামগ্ৰী আছিল সেই সা সামগ্ৰীসমূহ বান্ধি তেওঁলোকে আন ঠাইলৈ ঢাপলি মেলা দেখিবলৈ পোৱা গৈছে মৰমৰ ঘৰখন এৰি তেওঁলোকে নিজৰ সা সামগ্ৰী লৈ এনেদৰে যোৱা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে কালিৰ দিনটোতে শ আৰক্ষী প্ৰশাসনৰ লোক গৈ পাইকান সংৰক্ষিত বনাঞ্চলত উপস্থিত হৈছিল যি প্ৰায় 600তকৈও বেছি যিসকল উচ্ছেদিত লোক আছিল তেওঁলোকক সেই ঠাইত জাননী ইতিমধ্যে যিটো প্ৰশাসনৰ তৰফৰ পৰা 10 জুলাইলৈকে সময়সীমা বান্ধি দিয়া হৈছিল আৰু আজিৰ দিনটোত এনেধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে যিসকল লোক যাবলৈ বাকী আছিল তেওঁলোকে আজিৰ দিনটোত এনেদৰে নিজৰ সা সামগ্ৰীসমূহ লৈ তেওঁলোকে নিজৰ ঘৰখন এৰি চকুলো টুকি বিদায় লোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে এটা ডাঙৰ খবৰ কিয়নো ইতিমধ্যে কৃষ্ণাই বিদ্যাপাৰা বেদবাৰীত যেহেতু প্ৰশাসনৰ উচ্ছেদ অভিযান চলিব বুলি উল্লেখ কৰিছে আৰু কালিৰ দিনটোত কেৱল মাত্ৰ পাইকান বনাঞ্চলতেই নহয় ইয়াৰ পিছত ৰাজ্যৰ আন 10-12টাকৈ স্থানত পুনৰ হ'ব বৃহৎ উচ্ছেদ অভিযান এনেদৰে উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ খবৰ ৰাজ্যত চলি আছে প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান চলা দেখিবলৈ পোৱা গৈছে এবাৰ নামনি অসমত আৰু ইয়াৰ লগতে ইতিমধ্যে গোৱালপাৰাৰ প্ৰথমে হাছিলা বিল উচ্ছেদ কৰা হৈছিল আৰু হাছিলা বিলৰ পিছতে এইবাৰ আন যিসমূহ সংৰক্ষিত ঠাই আছে যিসমূহ ঠাইত এনেধৰণৰ বেদখলকাৰী লোকসকলে বছৰ ধৰি বাস কৰি আহিছে সেই লোকসকলৰ ক্ষেত্ৰত খৰব হৈছে কোনো কাৰণতেই যিসমূহ প্ৰকৃতিৰ সংৰক্ষিত ঠাই সেই ঠাইসমূহত বেদখলকাৰীসকলে বাস কৰিব নোৱাৰিব আৰু ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা তেওঁলোকক জাননী দিয়া হৈছিল আৰু সেই জাননী স্বৰূপে আজিৰ দিনটোৰ পৰাই চলাৰ কথা আছিল উচ্ছেদ অভিযান কিন্তু আজিৰ দিনটো জুম্মা নামাজ হোৱাৰ হেতুকে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰশাসনৰ তৰফৰ পৰা বন্ধ ৰখা হৈছে উচ্ছেদ অভিযান আৰু কালিৰ দিনটোৰ পৰা চলিব পুনৰ সৰ্ববৃহৎ অভিযান আৰু ইতিমধ্যে সাজু কৰা হৈছে 43খনকৈ এক্সভেটৰ আৰু ইতিমধ্যে বুলডোজাৰসমূহ ইতিমধ্যে শ বুলডোজাৰ আদি শাৰী কৰাই থোৱা হৈছে হাজাৰ লোক যেহেতু তাত আছে আৰু ইয়াৰ লগতে প্ৰশাসনৰ তৰফৰ শ বাহিনী তাত মোতায়েন কৰা হৈছে শ লোক আছে কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতি তাত
সৃষ্টি হ'ব নোৱাৰে আপোনাৰ যাতে বুলডজাৰ ভাঙা কাম যিসকল উচ্ছেদিত লোক আছে তেওঁলোকে কৰিব নোৱাৰে তাৰ বাবে ইতিমধ্যে প্ৰশাসন এইবাৰ আগতকৈ যথেষ্ট সজু হৈছে সম্পূৰ্ণৰূপে সাজু হৈছে জিলা প্ৰশাসন বন বিভাগৰ লোক আৰু আন যিসকল প্ৰশাসনৰ লোক আছিল তেওঁলোক খৰব হৈছে আৰু ইয়াৰ লগে লগে ইতিমধ্যে আজিৰ দিনটোৰ সময় কেৱল মাত্ৰ বেদখলকাৰীসকলৰ হাতত আৰু তেওঁলোকে আজিৰ দিনটোতে যিসকলে নেযাওঁ বুলি কুপনি পাতি নিজৰ ঘৰখনত নিজৰ ঠাইখনত আছিল সেই সকল লোকেও আজিৰ দিনটোত যাবলৈ বাধ্য হৈছে আৰু নিজৰ ঘৰখন এৰি তেওঁলোকে প্ৰয়োজনীয় সা সামগ্ৰী লৈ ইতিমধ্যে এনেদৰে ঢাপলি মেলা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কিছু গুৰুত্বপূৰ্ণ মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো কাইলৈৰ পৰা নহয় আমি 10 তাৰিখলৈকে সময় দিছিলোঁ 11 তাৰিখ নকৰো জুমা দিন আছে 12 তাৰিখৰ পৰা কৰিম আমিও সকলোৰে ধৰ্মীয় অনুভূতিক সন্মান কৰোঁ গোৱালপাৰা পাইকান আছে তাৰ পিছত আৰু 10-12 জেগাত লিষ্ট আছে কাইলৈৰ পৰা নহয় আমি 10 তাৰিখলৈকে সময় দিছিলোঁ 11 তাৰিখ নকৰো জুমা দিন আছে 12 তাৰিখৰ পৰা কৰিম আমিও সকলোৰে ধৰ্মীয় অনুভূতিক সন্মান কৰোঁ গোৱালপাৰা পাইকান আছে তাৰ পিছত আৰু 10-12 জেগাত লিষ্ট আছে কাইলৈৰ পৰা নহয় আমি 10 তাৰিখলৈকে সময় দিছিলোঁ 11 তাৰিখ নকৰো জুমা দিন আছে 12 তাৰিখৰ পৰা কৰিম আমিও সকলোৰে ধৰ্মীয় অনুভূতিক সন্মান কৰোঁ গোৱালপাৰা পাইকান আছে তাৰ পিছত আৰু 10-12 জেগাত লিষ্ট আছে কাইলৈৰ পৰা নহয় আমি 10 তাৰিখলৈকে সময় দিছিলোঁ 11 তাৰিখ নকৰো জুমা দিন আছে 12 তাৰিখৰ পৰা কৰিম আমিও সকলোৰে ধৰ্মীয় অনুভূতিক সন্মান কৰোঁ গোৱালপাৰা পাইকান আছে তাৰ পিছত আৰু 10-12 জেগাত লিষ্ট